বিধানসভাত নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। উজনি অসমৰ ৩খন জনসভা সম্বোধন কৰিব প্ৰিয়ংকা গান্ধীয়ে। নাজিৰা, টিংখাং আৰু খোৱাঙত বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে। নাজিৰাৰ মেকিপুৰ চাহ বাগিচা খেলপথাৰত প্ৰিয়ংকা গান্ধীৰ জনসভা। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে। তাৰ পিছতে টিংখাং আৰু খোৱাঙৰ লেপেটকটা চাহ বাগিচাত জনসভা সম্বোধন কৰিব প্ৰিয়ংকা গান্ধীয়ে। টিংখাঙৰ কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈ আৰু খোৱাঙৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব প্ৰিয়ংকা গান্ধীয়ে। আমাৰ নেত্ৰীক সম্বৰ্ধনা জনাইছে আৰু ইতিমধ্যে মামৰা সমষ্টিৰ কেণ্ডিডেটে সম্বৰ্ধনা জনালে আৰু আমাৰ এজন কৰ্মীয়েও আজি সম্বৰ্ধনা জনাই আছে। শ্ৰী শুক্লাজীয়েও আদৰণি জনাইছে। মই সকলোকে সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি বহু সময়ৰ পৰা অপেক্ষা কৰি থকা আমাৰ সভাৰ মুখ্য অতিথি ইতিমধ্যে আহি পাইছেহি আৰু আজি আমি সভাৰ কাম আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ স্পেচিয়েল অবজাৰ্ভাৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাঘেল ডাঙৰীয়া, ঝাৰখণ্ডৰ পূৰ্ব বিধায়ক শ্ৰী বন্ধু তিৰ্কী ডাঙৰীয়া, আমাৰ প্ৰাৰ্থী জ্ঞান মোহন ডাঙৰীয়া, প্ৰাৰ্থী তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সোণাৰী সমষ্টিৰ প্ৰতিনিধি উৎপল গগৈ ডাঙৰীয়া আৰু আমাৰ ডিমৌ সমষ্টিৰ প্ৰাৰ্থী শ্ৰী অজয় গগৈ ডাঙৰীয়া, আমাৰ AICCৰ অবজাৰ্ভাৰ চৌহান ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পৱন সিং ঘাটোৱাল ডাঙৰীয়া। আমি সকলোৱে আজি যি ৰাজনৈতিক সভাত উপস্থিত হৈছোঁ, এই সভাখন হ'ব কংগ্ৰেছৰ যি আগন্তুক সময়ত তীব্ৰভাৱে বিজেপিৰ বিৰুদ্ধে কৰিবলগীয়া ৰণৰ আজি আৰম্ভণি। আজি আমাৰ অসম সংকটৰ গৰাহত বিজেপি চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈকে আমাৰ জুবিন গাৰ্গৰ সেউজীয়া অসমখন কাটি তহিলং কৰিলে। আমাৰ চৰকাৰে ইতিমধ্যে আমাৰ ৰাজ্যত 1.8 লাখ কোটিতকৈ অধিক ধাৰ ইতিমধ্যে গ্ৰহণ কৰিছে। কয়লাৰ পৰা বালি, গৰুৰ পৰা মুৰ্গী, চুপাৰীৰ পৰা গুটকালৈ সকলো দিশতে আজি চিণ্ডিকেট চৰকাৰ এই বিজেপি চৰকাৰৰ ছত্ৰছায়াত চলি আছে। ৰেড হোল মাইনিং, অবৈধ শিল বালি কয়লা, আমাৰ টিফন নদীৰ ওপৰতো অবৈধ খননেৰে লুণ্ঠন হৈ আছে। অসম গৌৰৱ কাজিৰঙাত অবৈধ খনন চলি থকা বুলি কেন্দ্ৰীয় চৰকাৰৰ সংস্থাইও আমাক জনাইছে। আমাৰ শিক্ষা খণ্ডত আমি অতি পিছ পৰি আছোঁ। আমাৰ ৰাজ্যৰ 10,000তকৈ অধিক অসমীয়া মাধ্যমৰ স্কুল বন্ধ হৈছে। আমাৰ আধাতে শিক্ষা সাং কৰা শিক্ষাৰ্থীৰ হাৰ দেশৰ গড়তকৈও বেছি। আমাৰ চৰকাৰৰ এতিয়া মূল উদ্দেশ্য মদৰ দোকান খুলি আমাৰ অসমীয়া যুৱকসকলক ধ্বংস কৰা। যি সময়ত ৰাজ্যত 450 কোটি টকাৰ বিজ্ঞাপনৰ নামত খৰচ কৰে, সেই সময়ত আমাৰ মূল বিষয় শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয় শিক্ষক নিযুক্তি দিবলৈ তেখেতৰ কোনো পইচা নাই। সিদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিজেই কৈ গৈছে যে